আপোনাৰ ভাল ডিগ্ৰীধাৰী ইউনিভাৰ্চিটিৰ হোক, ডক্টৰ হোক, তাৰপিছত আপোনাৰ বিভিন্ন অফিচাৰসকল হোক, বিভিন্ন ডাঙৰ ডাঙৰ বিজনেছমেন ব্যৱসায়ীসকল হোক, সকলোৰে প্ৰায় ভাগত গৈ এটা কমপ্লেইন কৰা দেখা যায় যে আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কথা নুশুনে, মোৰ ছোৱালীয়ে মোৰ কথা নুশুনে, মোৰ ল'ৰাই মোৰ কথা নুশুনে, মোৰ কণ্ট্ৰলৰ বাহিৰত ওলাই গ'ল, কোনো মানে এই বেয়া অভ্যাস সেইটো বেয়া অভ্যাস, 24 ঘণ্টা মোবাইলত লাগি থাকে, বিভিন্ন ধৰণৰ মানে বদ অভ্যাস, বিভিন্ন ধৰণৰ কুসংস্কাৰত মানে দেখা যায় এই বিভিন্ন ধৰণৰ গাৰ্জেনসকলৰ এই কমপ্লেইন। আমিও বিচাৰো, আমি কওঁ যে যদি ল'ৰা ছোৱালীক সন্তানক যদি আমি উপযুক্ত শিক্ষাৰ লগতে আমি যদি উপযুক্ত দিনী শিক্ষা প্ৰদান কৰোঁ, তেতিয়াহে এই বিভিন্ন ধৰণৰ বেমাৰৰ পৰা, বিভিন্ন ধৰণৰ কু অভ্যাস, কুস্বভাৱ, কুচৰিত্ৰৰ পৰা মানে বাচি থাকিব পাৰিব। আৰু একমাত্ৰ এইটোৱেই উপায়, ইয়াৰ বাহিৰে কোনো উপায় নাই। আমি যদি বিচাৰো আমাৰ ল'ৰা ছোৱালী আমাৰ হাতত থাকক, আমাৰ কণ্ট্ৰলত থাকক, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীক আমি এই শিক্ষা দিবই লাগিব, ইয়াৰ বাহিৰে আৰু কোনো উপায় নাই। আজান পীৰ এডুকেশ্যন চেণ্টাৰ আৰু দিনিয়াত ফাউণ্ডেশ্যন কোৰ্চৰ অবজাৰ্ভাৰ তথা অসম কমি আজি আমাৰ প্ৰায় 2 মাহ ৰানিং, 2 মাহ চলি 2 মাহত ভৰি দিছে। ইতিমধ্যে প্ৰায় কোৰাণ লাৰ্ণিঙৰ 13টামান ক্লাছ, দিনিয়াতৰ ইছলামিক এডুকেশ্যনৰ 12টামান ক্লাছ ইতিমধ্যে পাৰ হৈছে। শিক্ষাৰ্থীসকল আলহামদুলিল্লাহ আখৰবোৰ চিনি পাইছে আৰু হয়তো 15 দিন পিছতেই কোৰাণ ৰিডিং ইনশাআল্লাহ আৰম্ভ কৰিব আমাৰ যিটো সুন্দৰবন চেণ্টাৰ চলি আছে তাত। তাৰ মাজতে আজি আমি আল্লাহ তাবাৰক তাআলাৰ ফজলক আটাইতকৈ মূল্যৱান সম্পদ হ'ল নিজৰ ঈমান আৰু নিজৰ সন্তান। নিজৰ ঈমান আৰু নিজৰ সন্তান। আমি ভেৰি শ্বৰ্টলি আমি ক'বলৈ গ'লে এই কোৰ্চৰ এইটোৱে উদ্দেশ্য। আমি নিজৰ ঈমান কেনেকৈ সুৰক্ষিত হিফাজত আমি ৰাখিব পাৰোঁ, আমি বিভিন্ন ফিতনাৰ পৰা, বিভিন্ন ৱাছৱাছাৰ পৰা, বিভিন্ন খুৰাফাতৰ পৰা, আজিৰ দিনত যি ইৰ্তিদাদ, যি নাস্তিকতা, বিভিন্ন ধৰণৰ যি চৌদিশে ফিতনাৰ যি ধুমুহা চলিছে, এই ফিতনাহৰ ধুমুহাৰ পৰা আমি নিজকে প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ ঈমান কেনেকৈ আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ আৰু লগতে নিজৰ সন্তানৰ ভৱিষ্যত আমি কেনেকৈ সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, তাৰেই মানে লক্ষ্য আৰু উদ্দেশ্যৰে আমাৰ দিনিয়াত ফাউণ্ডেশ্যন কোৰ্চ ষ্টাৰ্ট কৰা হৈছে, আৰম্ভ কৰা হৈছে। এই কোৰ্চত প্ৰথমে আপোনাৰ চিলেবাছ হিচাপে প্ৰথমে দিয়া হৈছে কোৰাণ লাৰ্ণিং উইথ তজৱিদ, শুদ্ধভাৱে কোৰাণ পাঠ শিকোৱা, আৰু তাৰ পিছত যদিও কোৰাণৰ অৰ্থ, কোৰাণ তৰ্জমা ইয়াত শিকোৱা নহ'ব, কিন্তু তাৰ পিছৰ যিকেইটা চিলেবাছ আছে সেইকেইটাৰ উদ্দেশ্য হ'ল কোৰাণ মতে যাতে আমি জীৱন যাপন আমাৰ ল'ৰা ছোৱালী আমি কৰিব পাৰোঁ। অৰ্থাৎ ছেকেণ্ড বিষয়টো হ'ল, ছাবজেক্টটো হ'ল ইছলামিক এডুকেশ্যন, ইছলামিক ষ্টাডিজ। থাৰ্ড এডুকেশ্যনটো এই চিলেবাছটো হ'ল, ছাবজেক্টটো হ'ল আদৰ্শ জীৱন গঠন। তাৰপিছত নেক্সট ছাবজেক্টটো হ'ল আপোনাৰ সময় উপযোগী বা সময় যিটো মানে ট্ৰেণ্ডিং চলি থাকে বিভিন্ন ধৰণৰ টপিক, সেই বিষয়ে ষ্টাডি। তাৰপিছত স্কিল ডেভেলপমেণ্ট, ব্যক্তিত্বৰ বিকাশ সাধন আদি সামৰি এই পাঠ্যক্ৰম, এই চিলেবাছ ডিজাইন কৰা হৈছে। আজি দেখা যায় যে আমাৰ গাৰ্জেনসকল, আমাৰ অভিভাৱকসকল আমাৰ আৰ্থিকভাৱে বহুত উন্নত, শৈক্ষিকভাৱে বহুত উন্নত। আপোনাৰ ভাল ডিগ্ৰীধাৰী ইউনিভাৰ্চিটিৰ হোক, ডক্টৰ হোক, তাৰপিছত আপোনাৰ বিভিন্ন অফিচাৰসকল হোক, বিভিন্ন ডাঙৰ ডাঙৰ বিজনেছমেন ব্যৱসায়ীসকল হোক, সকলোৰে প্ৰায় ভাগত গৈ এটা কমপ্লেইন কৰা দেখা যায় যে আমাৰ ল'ৰা ছোৱালীয়ে আমাৰ কথা নুশুনে, মোৰ ছোৱালীয়ে মোৰ কথা নুশুনে, মোৰ ল'ৰাই মোৰ কথা নুশুনে, মোৰ কণ্ট্ৰলৰ বাহিৰত ওলাই গ'ল, কোনো মানে এই বেয়া অভ্যাস সেইটো বেয়া অভ্যাস, 24 ঘণ্টা মোবাইলত লাগি থাকে, বিভিন্ন ধৰণৰ মানে বদ অভ্যাস, বিভিন্ন ধৰণৰ কুসংস্কাৰত মানে দেখা যায় এই বিভিন্ন ধৰণৰ গাৰ্জেনসকলৰ এই কমপ্লেইন। আমিও বিচাৰো, আমি কওঁ যে যদি ল'ৰা ছোৱালীক সন্তানক যদি আমি উপযুক্ত শিক্ষাৰ লগতে
আমি যদি উপযুক্ত দিনী শিক্ষা প্ৰদান কৰোঁ তেতিয়াহে এই বিভিন্ন ধৰণৰ বেমাৰৰ পৰা বিভিন্ন ধৰণৰ অভ্যাস কুস্বভাৱ কুচৰিত্ৰৰ পৰা মানে বাচি থাকিব পাৰিব আৰু একমাত্ৰ এইটোৱেই উপায় ইয়াৰ বাহিৰে কোনো উপায় নাই আমি যদি বিচাৰো আমাৰ ল'ৰা ছোৱালী আমাৰ হাতত থাকক আমাৰ কন্ট্ৰলত থাকক তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীক আমি এই শিক্ষা দিবই লাগিব ইয়াৰ বাহিৰে আৰু কোনো উপায় নাই নহলে এটা সময়ত এই যে বিভিন্ন কেম্প আছে আজিৰ দিনত ৰিহেব কেম্প আছে ড্ৰাগছৰ কাৰণে মদৰ কাৰণে বা বিভিন্ন অভ্যাস এৰাবলৈ বিভিন্ন ধৰণৰ ৰিহেব চেণ্টাৰত গৈ এডমিশ্যন কৰিব লাগিব নহলে তাৰ বাহিৰে আৰু কোনো ৰাস্তা নাথাকিব গতিকে সময় থাকোতে আমি যদি কাৰ্যসূচী পদক্ষেপ গ্ৰহণ কৰোঁ পদক্ষেপ লওঁ তেতিয়াহ'লে আজিৰ দিনত আমি সাৱধান হোৱা উচিত সচেতন হোৱা আৰু সজাগ হোৱা উচিত আৰু যেনেকেই নহওক আমাৰ বিভিন্ন মছজিদত সুবাহী মক্তব চলি থাকে আকৌ যাতে শুনিবও পাৰে এটা সূৰা শিকাই আকৌ যাতে ৰিপিট শুনিব পাৰে শিকাই যাতে শুনিব পাৰে খালি যদি লেকচাৰ দি আমি শিকাই যদি টিচাৰ ক্লাছৰ পৰা গুচি যায় ষ্টুডেণ্টে কিমানখিনি শিকে এইটো কোনেও গম নাপায় গতিকে বিৰাট লিমিটেড ষ্টুডেণ্ট মানে গ্ৰুপত ষ্টুডেণ্ট ৰখা হৈছে 10 জনৰ পৰা মাত্ৰ 15 জন আৰু ইনশাআল্লাহ এই ক্লাছ শেডিউল ৰখা হৈছে আপোনাৰ সপ্তাহত 2 দিন যিসকলে বহুত গাৰ্জেনসকলে কয় যে আমাৰতো বহুত মানে ষ্টুডেণ্ট বহুত বিজি বিৰাট ব্যস্ত টিউশনৰ কাৰণে টাইম নাই 3-4টা টিউশন আমি কম ওকে কোনো প্ৰবলেম নাই মাত্ৰ 2টা দিন ওলাই লওক স্যাটাৰডে আৰু স্যাটাৰডে সানডে মুঠতে আমাৰ উইকলি 4টা ক্লাছ হ'ব 4টা ঘণ্টা পঢ়িব 2 দিন কৰিলে 2 ঘণ্টা কৈ স্যাটাৰডে 2 আৱাৰ্স সানডে 2 আৱাৰ্স আৰু যদি কোনোবা 4 দিন কৰিব পাৰে তে ডেইলি 1 আৱাৰ্স 1 ঘণ্টা মাত্ৰ 2 ঘণ্টা কোরআনৰ আৰু 2 ঘণ্টা ইসলামিক এডুকেশন ইসলামিক স্টাডিজৰ আৰু ইসলামিক স্টাডিজ খালি কোরআন হাদিসৰ মানে দৃষ্টিত যেটো সময় যেটো মানে আলোচনা আছে যেটো মোটিভেশন আছে আৰু স্কুল কলেজত পঢ়ি থকা ষ্টুডেণ্টৰ কাৰণে যিখিনি প্ৰয়োজন ল'ৰা ছোৱালীয়ে পঢ়িব মন নাযায় তাৰ বিভিন্ন বেমাৰ সোমাই আছে আমাৰ গাৰ্জেনটো বেমাৰে ধৰিব নোৱাৰো আমি তাৰ প্ৰবলেম কি খালি কমপ্লেইন আমি ল'ৰাটো পঢ়িব নোৱাৰে নপঢ়ে ছোৱালীটো নপঢ়ে ৰিজাল্ট বেয়া আমি বেমাৰত নাযাওঁ আৰু 90% 80% টিচাৰ সকলে বেমাৰ গুৰিত যাব নিবিচাৰে যেটো কেছ ষ্টাডি নকৰে গৈ গতিকে আমি ইয়াত চেষ্টা কৰিম আমি মাহত হোক সপ্তাহ হোক একদম বিৰাট ওচৰৰ পৰা আমি কাউন্সেলিং কৰাৰো আমি চেষ্টা কৰিম যে ছাত্ৰজন বা ছাত্ৰীজনী আমাৰ এই দিনিয়াত ফাউণ্ডেশ্যন যেটো কোৰ্স এটো লোৱাৰ লগতে সেই ছাত্ৰজন নিজৰ স্কুলীয়া বা কলেজীয়া যেটো ষ্টাডি আছে তাতো যাতে আগুৱাই যাব পাৰে মূল উদ্দেশ্য হল এটা চৰিত্ৰ গঠন কৰিবলৈ হলে এই বিভিন্ন ধৰণৰ অভ্যাস বিভিন্ন দিনৰ মানে বদ অভ্যাস আছে অভ্যাস আছে সেইবোৰ এৰাব লাগিব আৰু সেইবোৰৰ মোটিভেশন সেইবোৰৰ ব্যৱস্থা আমি ইনশাআল্লাহ ইয়াৰ পৰা আমি কৰিব পাৰিম আৰু কৰিম বুলি আমি আশাবাদী আমি ষ্টুডেণ্টৰ কাৰণে এটা এটা আমি দিম ডায়েৰী মেইনটেইন কৰিবলৈ আমি দিম যি ডায়েৰীত আপোনাৰ নামাজৰ পৰা আৰম্ভ কৰি ডেইলি ছাত্ৰজন শিক্ষাৰ্থীয়ে ঘৰত কি কৰে 24 ঘণ্টাত টোটেলি তাত এটো এন্ট্ৰি কৰা থাকিব হেতুৰ ওপৰত আমি কোনো ধৰণৰ কোনো মানে পানিশমেন্ট বা শাসন আমি নকৰো জাস্ট খালি ৰেকৰ্ড থাকিব আমি খালি ডিসকাস এটা কৰিম ডেইলি যদি ছাত্ৰজনে চাব যোৱাকালি দেখোন মই মাত্ৰ 2 ঘণ্টা পঢ়িছো ষ্টাডি কৰিছো 24 ঘণ্টাৰ ভিতৰত মাত্ৰ 2 ঘণ্টা পঢ়িলো ডেইলি যেতিয়া তাৰ লগত এনেকে ডিসকাস কৰা হ'ব 2 ঘণ্টাৰ পৰা এটা সময়ত গৈ 3 ঘণ্টা হ'ব তাৰ পিছত 4 ঘণ্টা হ'ব তাৰ পিছত 5 ঘণ্টা হ'ব ষ্টাডিটা সময় তাৰ লাহে লাহে বাঢ়ি যাব আমি এটো আমাৰ হায়াৰ সেকেন্ডাৰী আছে গাৰ্লছ একাডেমি আছে তাত আমি এটো কৰি আমি তাৰ ফল পাইছো গতিকে আমি এই যেটো ৰুটিন এই ষ্টুডেণ্টক আমি মেইনটেইন কৰিবলৈ আমি দিম এটা ব্যৱস্থা আমি কৰিম আৰু অলৰেডি এটো ৰেডি হৈছে এটো খালি প্ৰিন্ট কৰা বাকি আছে এটো গতিকে আমি চৌদিশে চাৰিওপিনে আমি এটা ভাল এটা ব্যৱস্থা কৰিছো গতিকে মই গাৰ্জেন সকললৈ অভিভাৱকসকললৈ আৰু স্থানীয় মুৰব্বী সমাজলৈ মই অনুৰোধ জনাম যে যদি ওচৰত যতে আছে আপোনাৰ ওচৰৰ চেণ্টাৰত যোগাযোগ কৰক খবৰ কৰক আৰু যেটো সময় হওক সপ্তাহিক মানে 2 দিন হলেও বা সপ্তাহিক যদি 4 দিন হয় এই ক্লাছটো লোৱাৰ ব্যৱস্থা কৰক আপুনি যিমানে টাইট শিডিউল নাথাকে কিয় আপুনি অনুগ্ৰহ কৰি প্লিজ আপুনি কোনো ধৰণৰ বাহানা নকৰিব এটো যে মোৰ ল'ৰা মোৰ ছোৱালীৰ ইংলিশ টিউশন আছে ম্যাথ টিউশন আছে সায়েন্স টিউশন আছে বা এনসিসি আছে কিবা কিবি আছে তাৰ কাৰণে মই এটো কোৰ্স লবলৈ সুবিধা মই টাইম নাই বা সুবিধা নাই
এইটো কিন্তু কোনো ধৰণৰ এক্সকিউজ কিন্তু আপুনি নকৰিব। যদি এক্সকিউজ কৰে, আজি নহয় কালি হ'লেও এটা সময়ত ডাঙৰকৈ আপুনি আক্ষেপ কৰিব লাগিব, পস্তাব লাগিব। কাৰণ আপোনাৰ সন্তান এটা সময়ত আপোনাৰ হাতৰ পৰা ওলাই যাব পাৰে। কাৰণ বয়স হ'ল 13 বছৰৰ পৰা 18 বছৰলৈকে, যিটো নেকি আমি কোৰ্চৰ নাম দিছো দিন ফৰ টিন, টিনেজটো আটাইতকৈ ধুমুহাৰ বয়স। এই বয়সত ছাত্ৰ ছাত্ৰী যদি কণ্ট্ৰলত নাথাকে, ভাল গাইডেন্স যদি নাপায়, তাৰপিছত মাথা মাৰি লাভ নাই, তাবিজ কবজ কৰি লাভ নাই। হুজুৰৰ ওচৰত গৈ, হুজুৰ মোৰ ল'ৰাটো বেয়া হৈ গ'ল, লাইনৰ পৰা ওলাই গৈ তাবিজ এটা দিয়ক, তাবিজ কবিজ কৰি পিছত আৰু কাম নহ'ব। সময়মতে যদি আমি ব্যৱস্থা নকৰোঁ, চিকিৎসা যদি আমি নকৰোঁ, গতিকে আমি এইটো বিৰাট গভীৰভাৱে চিন্তা কৰা উচিত। আৰু লগতে যিসকল আপোনাৰ দিন ফোন ইউচৰা ইউথসকলৰ কথাও কৈছোঁ, যদি সময়মতে যদি আপুনি মানে নিজৰ বিভিন্ন বস্তু কণ্ট্ৰলত আনিব নোৱাৰে আৰু দিন শিকিব নোৱাৰে, পিছত কিন্তু আফচোচ কৰি গাৰ্জেণ্টও লাভ নহ'ব আৰু ছাত্ৰ ছাত্ৰীও লাভ নহ'ব। আজিৰ দিনত আমি মিডিয়াত চাই আছো, বিভিন্ন ক্ষেত্ৰত গৈ, বিভিন্ন কুসংস্কাৰত গৈ এই আমাৰ মুছলিম জাতি বিভিন্ন ধৰণৰ নিউজ মিডিয়াত মানে একেবাৰে ভৰি থাকে। তাৰ কাৰণ কি? ইছলামে এইবোৰ শিকাইছে নেকি? নিশ্চয় কেতিয়াও ইছলামে এইবোৰ শিকোৱা নাই। ইছলামে কি জুৱা, মদ, ড্ৰাগছ এইবিলাকৰ শিক্ষা দিছে নেকি? শিক্ষা দিয়াটো দূৰৰ কথা, ডাইৰেক্ট আৰু হাৰাম বুলি কৈছে। ইছলামত আটাইতকৈ নিষিদ্ধ কৰাৰ আটাইতকৈ যিটো ষ্ট্ৰিক ৱাৰ্ড, কঠিন শব্দ, সেইটো ব্যৱহাৰ কৰিছে, মানে হাৰাম বুলি কৈছে। তাৰ পিছতো আমাৰ মানুহে কিয় কৰে? তাৰ কাৰণ হ'ল তাক সৰু অৱস্থাতে, কিশোৰ অৱস্থাত বা বাল্যকালৰ অৱস্থাত তাক ভাল শিক্ষা দিয়া হোৱা নাই। আৰু তাৰ বাবে দায়ী কোন? সেই ল'ৰাজন, সেই ছোৱালীজনী নহয়, দায়ী একমাত্ৰ গাৰ্জেন আৰু অভিভাৱক। আৰু ক'ৰবাত নে ক'ৰবাত সেই সমাজখনো দায়ী হৈ আছে, কাৰণ সমাজে তেনেকে ব্যৱস্থা কৰি দিয়া নাই। যি কি নহওক, মই আলোচনা আৰু দীঘলীয়া নকৰোঁ। মুঠতে আপোনাৰ ফিজৰ কাৰণে, কোনো মাচুলৰ কাৰণে এই কোৰ্চটোৰ পৰা বিৰত থাকিব নালাগে। সকলোৱে এই কোৰ্চটো আপোনালোকে গ্ৰহণ কৰক, কোৰআন শিকক, ইছলাম শিকক, আপোনাৰ দিন মজবুত কৰক, বিভিন্ন ফিতনাৰ পৰা সুৰক্ষিত থাকক। এয়াই হ'ল আমাৰ উদ্দেশ্য আৰু এয়াই হ'ল মোৰ লাষ্ট কথা। মই এইখিনি কৈ, যদি পৰৱৰ্তীত যদি কিবা পইণ্ট থাকি যায়, ইনশাআল্লাহ মই ক'ম। আৰু মই এইখিনিতেই মোৰ বক্তব্য সামৰিছোঁ। ৱাখিৰ দাৱানা আলহামদুলিল্লাহ।